নমস্কাৰ বন্ধুসকল মোৰ চেনেল এনি টেক ফৰলৈ আপোনালোকক স্বাগতম জনাইছো জিঅ' ৰিসেন্টলি দুটা প্ল্যান লঞ্চ কৰিছে প্ল্যান দুটাক জিঅ' হ্যাপি নিউ ইয়াৰ অফাৰ বুলি কৈছে প্ল্যান দুটা হৈছে প্ৰথমটো 199 ৰ 199 আৰু এটা হৈছে 299 ৰ 199 ৰ যেটো প্ল্যান আছে হে প্ল্যানটোত আপুনি যদি ৰিচাৰ্জ কৰে তেতিয়াহলে আপুনি টোটাল ভ্যালিডিটি পাব 28 ডেজৰ আৰু ইয়াতে আপোনাৰ যেটো ভয়েস আৰু আপোনাৰ যেটো এসএমএস হেবিলাক আপুনি ফ্ৰী পাব আৰু আপুনি পাৰ ডে 1.2 জিবি কৈ পাব হয় আপুনি 199 প্ল্যানটোত পাৰ ডে 1.2 জিবি কে পাব তেনেদৰে আন এটা প্ল্যান হৈছে 299 ৰ 299 তো আপুনি ভ্যালিডিটি পাব 28 ডেজৰ আৰু আপুনি ইয়াতে ভয়েস আৰু আপুনি এসএমএস এই গুটেবিলাক আনলিমিটেড পাব আৰু আপোনাৰ পাৰ ডে হিচাপত ইয়াতে 2 জিবি কৈ পাব হয় 299 ত আপুনি 2 জিবি পাৰ ডে হিচাপত পাব যদি আপুনি এতিয়ালৈকে 309 399 বা 459 ৰে ৰিচাৰ্জ কৰিছিল আৰু আপোনাৰ যদি ৰিচাৰ্জ কৰিবলৈ অলপ প্ৰবলেম হৈছিল তেতিয়াহলে এই দুটা প্ল্যান আপোনাৰ কাৰণে বহুত সুইটেবল হ'ব কাৰণ এই দুটা প্ল্যানৰ পইচাটো বহুত কম কিন্তু ভ্যালিডিটি হিচাপত আৰু পাৰ ডে হিচাপত আপোনাৰ খৰচ কিমান পৰিছে হেতু যদি আপুনি ক্যালকুলেট কৰি চাই তেতিয়াহলে আপুনি চাব পাৰে 199 ৰ যেটো প্ল্যান আছে 199 ৰ প্ল্যানটোক আমি যদি 28 ডেজৰে ডিভাইড কৰো তেতিয়াহলে আপোনাৰ পাৰ ডে হিচাপত খৰচ পৰিছে 7 रुपीजৰ এবভত আৰু হেনেকে যদি আপুনি 299 ৰ প্ল্যানটো চাই 299 ৰ যেটো প্ল্যান হয় হেতুক যদি আপুনি 28 ডেজৰে ডিভাইড কৰে তেতিয়াহলে পাৰ ডে হিচাপত আপোনাৰ খৰচ পৰিছে 10 টকাৰ ওপৰত এনেকে আপুনি যদি 309 লৈ এতিয়ালৈ ৰিচাৰ্জ কৰি আছে 309 ৰ যেটো প্ল্যান হেতুৰ আপুনি ভ্যালিডিটি কিমান পাব 49 ডেজৰ যদি আপুনি 309 টু 49 ৰে ডিভাইড কৰে 309 ক আপুনি যদি 49 ৰে ডিভাইড কৰে তেতিয়াহলে আপোনাৰ পাৰ ডে হিচাপত কিমান খৰচ পৰিব 6 টকা অলমোস্ট 6 টকা এনেকে যদি আপোনাৰ 399 ৰ যেটো প্ল্যান 399 ৰ প্ল্যানেৰে যদি আপুনি এতিয়ালৈ ৰিচাৰ্জ কৰি আছে আৰু আপোনাৰ ভ্যালিডিটি 399 ত পাব 70 ডেজৰ তেতিয়াহলে আপুনি যদি ডিভাইড কৰে তেতিয়াহলে আপোনাৰ পাৰ ডে হিচাপত 5 টকাৰ ওপৰত পৰি আছে 6 টকাতকৈ কম 5 টকাৰ ওপৰত পৰিছে এনেকে যদি আপোনাৰ 459 ৰ যেটো প্ল্যান আছে 459 ৰ প্ল্যানটোত আপুনি কিমান পাই আছে 84 ডেজৰ ভ্যালিডিটি তো 84 ৰে আপুনি যদি ডিভাইড কৰে তেতিয়াহলে আপুনি পাৰ ডে হিচাপত 5 টকা 46 পইচা কৈ আপুনি পাৰ ডে হিচাপত খৰচ পৰি আছে গটিকে পাৰ ডে হিচাপত যদি খৰচটো চাব যায় তেতিয়াহলে 199 আৰু 299 ৰ প্ল্যানটো আপোনাৰ বেছি পইচা দিব লাগিব 199 ত 7 টকা কৈ ওপৰত দিব লাগিব আৰু 299 ত 10 টকাৰ ওপৰত দিব লাগিব কিন্তু আপোনাৰ একেলগে যদি বেছি হায়াৰ এমাউন্টৰে ৰিচাৰ্জ কৰাত কিছু একো প্ৰবলেম নহয় তেতিয়াহলে মই ভাবো আপোনাৰ এই দুটা যেটো প্ল্যান লঞ্চ কৰিছে জিঅ' এই দুটা প্ল্যানতকৈ এইটা প্ল্যানৰ আপোনাৰ ৰিচাৰ্জ কৰিলে বেছি আপোনাৰ বেনিফিটত থাকিব কাৰণ ইয়াৰ যদি আপুনি একেলগে বেছি পইচা দিব লাগে কিন্তু ডেইলি হিচাপত আপোনাৰ পইচাটো কম পৰি আছে কিন্তু ইয়াতে যদি আপুনি একেলগে কম পইচা দিব লাগে কিন্তু ডেইলি হিচাপত আপোনাৰ খৰচটো বেছি পৰি আছে এটো আপোনাৰ ওপৰত হ'ব আপুনি কোনটো প্ল্যানেৰে ৰিচাৰ্জ কৰিব আপুনি আপোনাৰ কাৰণে যেটো সুইটেবল হয় আপুনি হেতু প্ল্যানেৰে ৰিচাৰ্জ কৰিব পাৰে তো ভিডিওটো এতিয়ালৈ এইখিনিয়ে আছিল আপুনি যদি মোৰ ভিডিওটো ভাল পাইছে তেতিয়াহলে লাইক বাটনটো নিশ্চয় ক্লিক কৰিব আৰু আপুনি যদি মোৰ চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে নিশ্চয় চেনেলটো সাবস্ক্ৰাইব কৰিব মই সদায় আপোনালোকে এনেকৈ বিভিন্ন ধৰণৰ ইন্টাৰেষ্টিং টেকনিক্যাল ভিডিও আৰু আপোনাৰ জব ৰিলেটেড ইনফৰমেশন আপোনালোকলৈ লৈ আহি থাকিম তো এতিয়ালৈ আহিছো ধন্যবাদ